তথা মহান স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আদৰ্শৰ বাবে আজি লক্ষ লক্ষ জনতাৰ আগত নতশিৰ হৈ ইংৰাজে ভাৰত এৰি যাবলৈ বাধ্য হৈছিল। স্বাধীনতাৰ সুবাস ল'বলৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলো নামি পৰিছিল। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামৰ অৱদান অতি উল্লেখনীয়। 42ৰ ভাৰত ত্যাগ আন্দোলনতো কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, কমলা মিৰি, দাৰিকী দাস, বিজু বৈষ্ণৱ প্ৰমুখ্যে স্বাধীনতা সেনানীসকলে প্ৰাণ আহুতি দিছিল। দেশৰ স্বাধীনতা সংগ্ৰামলৈ আমাৰ এইখন গোলাঘাট জিলাৰ এক বিশাল অৱদান আছে। গোলাঘাট জিলাৰ নুগুৰাত 1857 চনত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। শ্বহীদ কুশল কোঁৱৰৰ দৰে ৰত্নগৰ্ভা অসম সন্তানৰ জন্মভূমি এইখন গোলাঘাট। বিপ্লৱী বীৰ শংকৰ বৰুৱা, ভোলা বৰুৱা, ধীৰেন দত্ত, ভদ্ৰকান্ত ফুকন, কমলা মিৰি, বিজু বৈষ্ণৱ, দাৰিকী দাস, ৰাজেন বৰুৱা, আপিৰাম গগৈ, কেশৱ চন্দ্ৰ সোণোৱাল, দ্বাৰিকানাথ গোস্বামীকে আদি কৰি জ্ঞাত অজ্ঞাত অগতন মুক্তিযোদ্ধাক দেশক পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ তেখেতসকলে সৰ্বস্ব উজাৰি দিছিল। মই আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।